নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅটোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য হ'ল 600 পৰা 720 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য মাউণ্টেইন ৰেঞ্জ located between the Brahmaputra Valley and the Borak Valley? ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শ্ৰেণীটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শ্ৰেণীটোৰ নাম হ'ল বৰাইল পৰ্বত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট ডেপুটি স্পিকাৰ অফ দ্য আসাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ হ'ল ডক্টৰ নুমাল মুমিন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিচ অফ দ্য গুৱাহাটী হাইকোৰ্ট? বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী হ'ল বিজয় বিষ্ণৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ গ্ৰামোফোন ৰেকৰ্ড আৰ্টিষ্ট? প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম হ'ল প্ৰফুল্ল চন্দ্ৰ বৰুৱা। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, who was the first martyr of the Assam movement on 10th December 1979? 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, who was the first president of the অসম ছাত্ৰ সন্মিলন? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসম ছাত্ৰ সন্মিলনৰ প্ৰথমগৰাকী সভাপতি আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য লেণ্ড টাইম চিষ্টেম ইন্ট্ৰডিউচড ইন আছাম? অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমত 1886 চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the Assam State Zoo and Botanical Garden established? অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেন কেতিয়া স্থাপিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেন 1957 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰিন্সিপাল অফ কটন কলেজ? কটন কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। কটন কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ফ্ৰেডৰিক উইলিয়াম চুডমাৰছন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য অনলি ওমেন ইলেক্টেড ফ্ৰম আছাম ইন দ্য ফাৰ্ষ্ট লোকসভা ইলেকশ্যন ইন 1952? 1952 চনৰ প্ৰথম লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1952 চনৰ প্ৰথম লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ মহিলাগৰাকী আছিল বনিলী সংমেন। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the English newspaper The Assam Tribune first published? ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন কেতিয়া প্ৰথম প্ৰকাশিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন 1939 চনৰ 4 আগষ্ট তাৰিখে প্ৰথম প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ডেড দ্য টাইটেল অফ ৰসৰাজ বাই দ্য আছাম সাহিত্য সভা? কোন চনত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1931 চনৰ 29 ডিচেম্বৰ তাৰিখে
অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ আছাম ইনকৰ্পৰেটেড ইনটু দ্য বেংগল ৰেলৱে। কোন চনত অসমক বেংগল ৰেলৱেত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1892 চনত অসমক বেংগল ৰেলৱেত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ফ্ৰিডম ফাইটাৰ ইজ ন'ন এজ বীৰবালা। কোনজন স্বাধীনতা সংগ্ৰামীক বীৰবালা বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাক বীৰবালা বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the Commissionerate of Police established in Guwahati? গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 2015 চনৰ 1 জানুৱাৰী তাৰিখে গুৱাহাটীত আৰক্ষী আয়ুক্তালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেভেল লগ। প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম আছিল ছুইজাৰলেণ্ড ভ্ৰমণ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ স্কুল মেগাজিন। প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম হ'ল প্ৰভাত। নেক্সট কুৱেশ্যনটো দিয়া আছে নলিনীবালা দেৱী ৱাজ এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ বুক। কোনখন গ্ৰন্থৰ বাবে নলিনীবালা দেৱীক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অলকানন্দ গ্ৰন্থখনৰ বাবে নলিনীবালা দেৱীক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছড। কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1911 চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আহোম কিং গেভ বিহু কালচাৰেল ষ্টেটাছ। কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট এৱাৰ্ড ডিড ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিচিভ ফৰ হিজ নভেল ইয়াৰুইংগম ইন 1961। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰুইংগম উপন্যাসখনৰ বাবে 1961 চনত কি বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰুইংগম উপন্যাসখনৰ বাবে 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ৱাজ জ্যোতিপ্ৰসাদ আগৰৱালা বৰ্ণ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক'ত জন্ম হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল কামাখ্যা টেম্পল ইজ চিটুৱেটেড অন হুইচ হিল। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং ইন আছাম। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে গুড বাই।